আজি মই বাঙালী ৰেচিপি ৰুই মাছৰ কালিয়া কেনেকৈ বনাব আপোনালোকক দেখাই আছোঁ। মনোযোগ দি দেখি থাকক। ইয়াত কড়াই বখাইখিনি তেল দিলোঁ। তেল নাইকিয়া হৈ গ'লে হ'ব দিয়ক। তেল দিলোঁ, পিঁয়াজ দিলোঁ। তেলতে অলপমান ফ্ৰাই কৰি কিনি মই মছলাটো বনাইছোঁ যে সেইটো দি দিম তেলতে। নৰসিংহ আছে, বিলাহী আছে, শুকান জলকীয়া 3টা দিলোঁ, জিৰা গোলমৰিচটো দিলোঁ, আদা দিলোঁ। চবকেইটা একেলগতে মছলা মই পেষ্ট কৰি কিনি তেলতে দি দিলোঁ। ফ্ৰাই কৰি 3-4টামান কেঁচা জলকীয়া দিলোঁ। দি কিনি ভালদৰে ফ্ৰাই কৰি এইটো পানী দি দিলোঁ। পানী দি কিনি মই এতিয়া নিমখ দি আছোঁ। নিমখ দি কিনি হালধি অলপমান দি দিম। দি কিনি তাৰপিছতে মই চেনি দিম। অলপমান চেনি টেষ্টটো বেলেঞ্চ হোৱাৰ কাৰণে মই অলপমান চেনি দিলোঁ। 3টা ৰুই মাছ আছে, 3 পিচ, সেইটো দি দিলোঁ। সেইটো দি কিনি ভালদৰে হ'ব দিয়ক। তাৰপিছতে মই ধনিয়া পাতকণ দি দিম। সেইটো কাটি কিনি ধনিয়া পাতকণ দি আছোঁ। দি দিলোঁ। মোৰ ৰুই মাছৰ কালিয়া হৈ গ'ল। আপোনালোকে ভাল লাগিলে এনেকুৱা বনাই খাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰি জনাব কেনেকুৱা মই ৰুই মাছৰ বাঙালী ৰেচিপি কেনেকুৱা বনাইছোঁ। ৰুই মাছৰ বাঙালী ৰেচিপি কেনেকুৱা বনাইছোঁ তো আপোনালোকে ক'ব দেই। ইমান কষ্টকৈ ভিডিঅ' বনাওঁ, লাইক কমেণ্ট ছাবস্ক্ৰাইব